কেউট জনগোষ্ঠী কেউট সম্প্ৰদায়ক অনুসূচিত জাতিৰ মৰ্যাদা দিবৰ বাবে অন্তৰ্ভুক্ত কৰিবৰ বাবে উঠি পৰি লগাটো আমি দেখিছোঁ যাৰ বাবে যোৱা এটা মাহ অনুসূচিত জাতি যুৱ সমাজে অসমে ইয়াৰ বিৰোধিতা কৰিছোঁ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আন্দোলন কৰিছোঁ শেহতীয়াকৈ আমি মহামান্য উচ্চতম ন্যায়ালয়ত কেউট সম্প্ৰদায় অনুসূচিত জাতি অন্তৰ্ভুক্তকৰণৰ বিৰোধিতাৰে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বা পিআইএল দাখিল কৰিছোঁ গতিকে অনুসূচিত জাতি যুৱ সমাজে অসমে অসম চৰকাৰক বিনম্ৰভাৱে আমি জনাইছোঁ যে কোনো কাৰণতে কেউট জনগোষ্ঠীক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব দিয়া নহ'ব ঠিক তেনেদৰে উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে কেউট জনগোষ্ঠীক অনুসূচিত জাতি অন্তৰ্ভুক্তকৰণৰ বিষয়টোত এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নিৰ্দিষ্ট সময়ত উচ্চতম ন্যায়ালয়ে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া কৰিব বুলি আমি আস্থা ৰাখিছোঁ পুনৰ এটা নতুনকৈ জনগোষ্ঠী কেউট জনগোষ্ঠীক ইয়াতে অন্তৰ্ভুক্ত কৰে অনুসূচিত জাতিৰ অধিকাৰ সৰ্ব হ'ব অনুসূচিত উন্নয়ন আৰু কল্যাণ স্তব্ধ হৈ যাব আৰু সেইবাবেই আমি কোনো কাৰণতে কেউট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰিব নিবিচাৰোঁ আহি থকা সময়ত বিগত সময়ৰ দৰে তীব্ৰ প্ৰতিবাদ হ'ব আন্দোলন হ'ব ধৰ্ণা ধৰ্ম সকলো ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিম ঠিক তাৰ লগে লগে সমান্তৰালভাৱে আইনী প্ৰক্ৰিয়া থাকিব মহামান্য উচ্চতম ন্যায়ালয়ত যি পিআইএল দাখিল কৰিলোঁ এই পিআইএলৰ যি প্ৰক্ৰিয়া চলিব ই চলি থাকিব আমি আশা ৰাখোঁ নিৰ্দিষ্ট সময়ত নিশ্চয় ফলাফল লাভ কৰিম অহাকালি 15 আগষ্ট অসম চৰকাৰে অসমৰ অনুসূচিত জাতি আৰু জনজাতি ৰাইজক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আমি অনুসূচিত জাতি যুৱ সমাজে অসমে অহাকালিলৈ স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হ'বলগীয়া সকলোবোৰ মানে চৰকাৰী কাৰ্যসূচী চৰকাৰী অনুষ্ঠান আমি বৰ্জন কৰিছোঁ আৰু অসমবাসী ৰাইজকো এই অনুষ্ঠানত সহযোগ নকৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ